বাক্সা জিলাৰ জালাহৰ তালচিকুৰ সমন্বয় ক্ষেত্ৰত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ 105-বৰ্ষীয় অধিৱেশন। পুৱা অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথে পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে দ্বিতীয় দিনৰ কাৰ্যসূচী। লগতে 104গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰাও উত্তোলন কৰা হয় 104খন পতাকা। অসম প্ৰাদেশিক যোগী সন্মিলন 1919 চনতে জন্ম হোৱা অসমৰ আটাইতকৈ পুৰণি সংগঠন বুলি মন্তব্য কৰে সভাপতি ধীৰেন নাথে। এটা অতি গৌৰৱৰ দিন যে 1919 চনতে স্থাপন কৰা এই অসম প্ৰাদেশিক যোগী সন্মিলনী নামৰ বৃক্ষ পুলিটো নানান ঘাত প্ৰতিঘাত ধুমুহা প্ৰত্যাহ্বান ষড়যন্ত্ৰ চক্ৰান্ত এই সকলোবিলাক নেওচি আজি 105টা বছৰৰ এজোপা বৃহৎ বটবৃক্ষ হৈ আমাৰ জাতিটোক সকলো ফালৰ পৰা ছাঁ দি আছে।